ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিছোঁ। ব্লগটো আচলতে দেওবাৰৰে হয়। এইফালে মূৰত হেৰি লগাইছিলোঁ দেই, আমলখি লগালোঁ। তাৰপিছতে আমলখি লগাই কৰি লৈ পেলাই গা পা ধুলোঁ, কিন্তু তাৰপিছত আকৌ চাহ বনাই লৈছোঁ। চাহ বনাই খাই কৰি লৈ তাৰপিছত এইফালে শুকান মাছৰ চাটনি বনালোঁ। কোনে কোনে খাই ভাল পায় জনাবচোন দেই দুপৰীয়া সাজৰ কাৰণে। এইফালে দুপৰীয়া ভাত বাঢ়ি ল'লোঁ বেটা আৰু মোৰ কাৰণে। শুকান মাছ খাই ইমানেই ভাল পাওঁ নহয়, মানে কি ঘৰলৈ নানে, বৌক খুজি পেলাই আনি পেলাই এয়া বনাইছোঁ। মানে ইমানেই ভাল পাওঁ খাই, হাজবেণ্ডে নাখায় যে, নানেও সেইকাৰণে মানে। তাৰপিছত এইফালে একদম ভাত, তাৰপিছতে এইফালে লৈ ল'লোঁ। আবেলি সময়ত আৰু ভিডিঅ' নকৰিলোঁ। তাৰপিছত আবেলি আম ল'লোঁ। এনেকৈ আম কোনে কোনে খাই বাৰু জনাবচোন দেই। আগতে আমি বতাহ ধুমুহাজাক আহিলে একদম ধুমাধুম গছৰ তললৈ দৌৰ মাৰোঁ আম বুটলিবৰ কাৰণে। আজিকালিতো ল'ৰা ছোৱালীয়ে এইবিলাক বুজিয়ে নাপায় ন। তাৰপিছত বেটাকো আচলতে মই গুটিটো সৈতে দিছোঁ, কিন্তু বাকলিটো এৰুৱাই দিছোঁ। দেখি বাকলিটো এৰুৱাব নেজানিব যে, সেইকাৰণে মই এৰুৱাই দিলোঁ। আৰু মই একদম এনেকৈ খাইছোঁ। সৰুকালৰ মজাটো লৈছোঁ মানে একদম খুব ভাল লাগে ন। সৰুকালটো আমি কেনেকৈ হেৰি কৰিছিলোঁ ন। আজিকালি ল'ৰা ছোৱালীটো সেইবিলাক একোৱেই বুজি নাপায়। সিহঁতি ঘৰৰ ভিতৰত টিভি মোবাইলটো পালে আৰু একোৱেই নালাগে। তাৰপিছত খাই কৰি সেয়া মানে দুপৰীয়া ইমান ৰ'দ আছিলে নহয়নে বাৰু। তাৰপিছত বেটাই কি কৰিলে জানেনে, চবফালে দৰ্জা ঘৰ মাৰি একদম আন্ধাৰ কৰি দিলে। দি পেলাই খিৰিকী দৰ্জা চব একদম পৰ্দা চৰ্দালৈকে গুচাই পেলালে। বেটাই কৈছে এতিয়াহে ৰুমটো বোলে ঠাণ্ডা ঠাণ্ডা লাগিছে। সঁচাকৈ পিছে ফেনখন লগাই দিয়াৰ পিছত ৰুমটো ইমান ঠাণ্ডা ঠাণ্ডা লাগিছিলে নহয়। আচলতে ৰ'দটো যেতিয়া ভিতৰত পৰি থাকে ন, একদম চকু মানে কিবা বেছি গৰম গৰম নিচিনা পাওঁ। মই আচলতে গৰম গৰম পাওঁ। মই যেতিয়া বেটাই স্কুললৈ গুচি যায়, হাজবেণ্ড অফিচলৈ ওলাই যায়, মই ঠিক তেনেকাই কৰি লওঁ। একদম পূৰা দৰ্জা ঘৰ চবফালে মাৰি লৈ আন্ধাৰ কৰি ফেনখন লগাই লওঁ। খুব মজা লাগে তেনেকৈ। কোনে কোনে থাকে বাৰু জনাবচোন দেই। তাৰপিছতে গৈ পেলাই বৌ ঘৰ মানে ব্ৰহ্মপুৰ মা ঘৰ পালোঁগৈ। আচলতে মোৰ বাৰ্থডে আছিলে মানে জুনৰ 1 তাৰিখে বাৰ্থডে হয়। কিন্তু মানে কি হ'ল, গ'ল মানে সোমবাৰ পৰি গৈছিলে 1 তাৰিখটো। তাৰপিছত আমি দেওবাৰে ঘৰলৈ গ'লোঁগৈ। তাৰপিছত দেওবাৰে বৌয়ে ধুনীয়াকৈ কেক এটা বনালে। বৌয়ে বাৰু কেক বনায়। তাৰপিছত এইফালে আমিও গৈ পেলাই মানে বৌয়ে কেক বনাই, আমিও সন্ধিয়া সময়ত গৈছোঁ আৰু। তাৰপিছত এইফালে বৌয়ে একদম কেক বনোৱা ষ্টাৰ্ট কৰি আছে বাৰু, বাৰ্থডে বুলি। তাৰপিছত এইফালে হৈছেগৈ অলপ চলপকৈ, একদম পিছত শেষত গৈ মানে জীয়েকো লাগিছেগৈ অকণ, মাকৰ লগত সহায় কৰি দিলেগৈ গৈ পেলাই। তাৰপিছত এয়া কেকটো চাওকচোন, খুব ধুনীয়া হৈছে নহয়নে। কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰিব দেই। মোৰ বৌয়ে আচলতে ব্ৰহ্মপুৰতহে পিছে দেই। তাৰপিছত এয়া কেক ধুনীয়াকৈ হৈ গ'ল। তাৰপিছতে সোমবাৰটো সেইদিনাখনতো মাংস খাব নোৱাৰোঁ আমি। তাৰপিছত দেওবাৰ দিনাখনে মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰা হৈ গ'লগৈ। তাৰপিছত এইফালে খাচী মাংস আনিলে। তেনেকুৱা একো বনোৱা নাছিলে, বহুত গৰম আছিলে যে। তাৰপিছত এইফালে মাংস বনালে, পাপৰ বনোৱা হ'ল। তাৰপিছত চালাড বনালোঁ, দালি বনালে। তেনেকৈ মানে কি আটাইকেইটাই এয়া বহি লৈছোঁ একদম ধুনীয়াকৈ খাবৰ কাৰণে। দেখিছেনে, এনেকৈ খোৱাটো মজাটো বহুত বেলেগ ন, ঘৰৰ মানুহৰ লগত একেলগে। এইফালে বৌয়ে পূৰা ভগ বতৰা কৰি আছে বাৰু দেই। তাৰপিছত ভাত খাওঁতে খাওঁতে আমাৰ 11:30মান বাজি গৈছিলেগৈ পূৰা একদম। মানে 12টা বাজিবলৈ আৰু 10-15 মিনিট আছিলে। তেতিয়া খাই কৰি ধুমাধুমকৈ খাইছে মানে। মোৰ বাৰু খাই হৈ গৈছিলেগৈ দেই। বৌ পিছে অকণ দেৰি হৈছিলে। বোলো বেগে বেগে খোৱা, একদম টাইম হৈ যাবগৈ, এতিয়া নহ'ব আৰু। এনেকৈ ঘৰলৈ গ'লে বা বৌহঁত আমাৰ ঘৰলৈ আহিলেও খুব দেৰি হৈ যায় আমাৰ খোৱা বোৱা। মানে একদম কথা পাতি কৰি মানে ইমান ভাল লাগে নহয়। তাৰপিছত খাই কৰি হৈ পাছত 12টা, 12:30 দুইটা একদম খেলিবলৈ লাগিলে। দেউতাকে এইফালে টচটো বেৰত মাৰি দিছে, সেয়া দেখিছে নহয়। ইটোৱে সিটোৱে মানে ধৰিবলৈ দিছে, কোনে ধৰিব পাৰে কোনে ধৰিব নোৱাৰে। দুইটা একদম সেয়া খেলত ব্যস্ত হৈ গ'ল। শুওঁতে শুওঁতেতো বহুত দেৰিয়ে হৈ গৈছে। 2টামান বাজি গৈছিলেগৈ নেকি চাগে। দুইটা পূৰা খেলাত ব্যস্ত, আমিকেইটা বহি একদম পূৰা কথা আড্ডাত লাগি গ'লোঁ এটাইকেইটা। তাৰপিছতে এয়া খেলি আছে। পিছদিনাখন ৰাতিপুৱা এয়া একদম চাওকচোন, এইজোপা গছজোপা আবেলি টাইমতে ভিডিঅ'টো কৰিছিলোঁ দেই। সি একদম চৰাইজনীয়ে ইমান মাত, মানে দেখিছোঁ এইটো চৰাই বাঁহজন। তাৰপিছত একদম ওচৰত গৈ এনেকৈ ভিডিঅ' কৰিছোঁ নহয়, তেওঁ চৰাইজনীয়ে ইমান চিঞৰিছে নহয়, কিজানি পোৱালীকেইটা লৈ যাওঁ মই। সঁচাকৈ ন, সকলোৰে আচলতে জীৱ জন্তুৰে তেনেকুৱা হয়। অকল মানুহৰে যে তেনেকুৱা সেইটো নহয় ন। মানে কি সকলো মানে চৰাই চিৰিকটিও মানে বহুত হেৰি। তাৰপিছতে আহি গ'লোঁ এইফালে লাও গছ দেখিলোঁ। মই বোলো লাও আগ কেইডালমান নিব পৰা হৈ গৈছেগৈচোন। তাৰপিছতে লাও আগ খাই মই ইমানেই ভাল পাওঁ নহয়। পিছত চাই থাকাতে থাকিলোঁ, অহাৰ সময়ত আনিবলৈ পাহৰি থাকিলোঁ। মই কমকৈ পাহৰিয়ে থাকিলোঁ, ইটো সিটো কথা পতাত ব্যস্ত হৈ গ'লোঁ। তাৰপিছতে এইফালে সন্ধিয়া সময় হৈ গ'ল, কেকৰ পৰ্ব চলি গ'লগৈ। কেকটো মানে কি দেওবাৰৰ দিনাখন আমি ৰাতি চেলিব্ৰেট কৰিলোঁ। কেকটো কিন্তু সন্ধিয়াহে কাটিছোঁ দেই, সোমবাৰৰ দিনাখন। হাজবেণ্ডে বোলে নহয় সন্ধিয়া সময়ত কাটিবা। আৰু এইটো কেকটো আচলতে বৌয়ে হেৰি দি বনোৱা নাছিলে বাৰু, প্ৰিমিক্স দি বনাইছিলে। তাৰপিছত সেইকাৰণে বাৰু কেকটো খাব পাৰিলোঁগৈ। আৰু বনাইছে আচলতে সেইটো কাৰণে। এইফালে প্ৰথমতে বেটাক খুৱাই ল'লোঁ, তাৰপিছত ভতিজাজনীক খোৱালোঁ, তাৰপিছত এয়া কেক বনোৱা মানুহজনীকো খুৱাই ল'লোঁ বাৰু। বৌ হয় পিছে দেই মোৰ। তাৰপিছতে এইফালে হাজবেণ্ডকো খোৱালোঁ। এনেকৈ এটাইকেইটাই খাই কৰি মানে
আচলতে ভালো লাগে ন ঘৰলৈ গ'লে। আৰু এনেকুৱা পৰ্ব কিছুমান আচলতে মোৰ ঘৰতে পতা হয়গৈ গৈ পেলাই। তাৰপিছতে এইফালে এইফালে মাকে কিবা কামত ব্যস্ত, তাৰপিছত মাকো মাতিছোঁ চিঞৰি চিঞৰি, মাকো খোৱালোঁ বাৰু। মা মানে কি কামতে ব্যস্ত হৈ থাকে। তাৰপিছত বৌক বোলো ধুমাধুম কেকটো কাটি পেলাই বোলো খাই কৰি, কেক কটা দেৰিয়ে হৈ গৈছিল, 8টা চাৰে 8টা মানে বাজি গ'ল ঘৰতে আমাৰ। সেইফালে কাৰেণ্টত কিবা ডাম্পাৰ এখন আহি কাৰেণ্টৰ ৱাৰত হ'লি মানে ৱাৰ ছিঙি গ'ল। সেইবিলাক সময়তে সেইকণতে কাৰেণ্টটোও গুচি গৈছিলেগৈ। তেনেকৈ থাকোঁতে মেলোঁতে দেৰি হ'ল। তাৰপিছত বৌক বোলো ধুমাধুম কেকটো খাই কৰি একদম আমি ঘৰলৈ যাওঁ আৰু ধুমাধুম, কাৰণ ইয়াত ৰৈ থাকিলে নহ'ব, কাৰণ ইয়াতো নিৰামিষেই হ'ব আজি, বৌও নিৰামিষে খায়। তাৰপিছতে এইফালে হাজবেণ্ডে এইফালে মিঠাই আনিলে যেনিবা, তাৰপিছত ভাইটিও কিবা আনিলে, এনেকৈ পেলাই মানে চলোৱা হৈ গ'ল আৰু বাৰ্থডে বুলি কওঁতে। বৌয়ে ধুনীয়াকৈ কাটি কৰি কেকটো ধুনীয়াকৈ কাটিছে চবৰ কাৰণেকৈ। তাৰপিছত কাটি কৰি এনেকৈ হাঁহি ধেমালি কৰি আটাইকেইটাই কেক খালোঁ। কেক চেক খাই ল'লোঁ, লৈ পেলাই চবেই কেক খোৱা। বেটাই পিছে কেক নাখায় দে আজি, একদম সেইদিনাখন মানে কেক আকৌ এপিচ খুজি খাইছে, মানে ঘৰৰ চবেই আচৰিত হৈ গৈছে। কেক খুজি নাখায়, আজি কেক খুজি খাইছে সি, মানে সি ভাল পাইছে। সেয়া মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ ভিডিঅ' এটা লৈ আহিছোঁ আজিলৈ। বাই।